এটা গুৰুত্বপূৰ্ণ দিশ হ'ল মানুহে যিমান খাব লাগে তাতকৈ বহু বেছিকৈ খায়। এটা আহাৰ আৰু পৰৱৰ্তী আহাৰৰ মাজত অৱশ্যেই 8 ঘণ্টাৰ ব্যৱধান থাকিব লাগে। আপোনাৰ স্বাস্থ্যজনিত সমস্যা যিয়েই নহওক কিয় 6 সপ্তাহৰ ভিতৰত কমেও 50% দূৰ হৈ যাব। নমস্কাৰ সদগুৰু। ভাৰতত অনাদিকালৰ পৰাই শুভ দিনবোৰত উপবাস ৰখাৰ প্ৰথা চলি আহিছে, কিন্তু বহুতো ভাৰতীয়ই ইয়াক অবৈজ্ঞানিক আৰু অযুক্তিকৰ বুলি বিশ্বাস কৰিছিল, যেতিয়ালৈকে অটোফিজিৰ কামক নোবেল পুৰস্কাৰ প্ৰদান কৰা হোৱা নাছিল। আনকি ময়ো এই বছৰ বিৰতিযুক্ত উপবাস বা ইণ্টাৰমিটেণ্ট ফাষ্টিং কৰা আৰম্ভ কৰিছোঁ। গতিকে কিয় এনে উপকাৰী প্ৰাচীন প্ৰথাবোৰক গোড়ামী বুলি মান্য কৰা হৈছিল আৰু পশ্চিমীয়া অনুমোদন পোৱাৰ পিছত তৎক্ষণাত কাৰ্যকাৰী কৰা হৈছে? ইয়াৰ কাৰণ হৈছে তোমাৰ ছালৰ বৰণ সঠিক নহয়। এই বিষয়ে মই 40 বছৰ ধৰি কৈ আছোঁ, ঠিক আছে? আৰু মই শ আৰু হাজাৰ হাজাৰ লোকক দেখিছোঁ যিসকল কেৱল এইবাবেই স্বাস্থ্যৱান হৈ পৰিছে কাৰণ যেতিয়া টেংকটো খালী হ'বলৈ ধৰে তেওঁলোকে সকলো সময়তে শৰীৰত ইন্ধনৰ যোগান দি নাথাকে। যোগ কেন্দ্ৰত সকলোৱে ৰাতিপুৱা 10 বজাত আৰু সন্ধিয়া 7 বজাত খায়। আমাৰ জীৱন শাৰীৰিকভাৱে অতি সক্ৰিয়। আশ্ৰমৰ ভিতৰত কোনো যান-বাহন নচলে। এইখন এখন ডাঙৰ ঠাই। সকলোৱে খোজ কাঢ়ে বা চাইকেল চলায়। আনকি আপুনি ডাইনিং হললৈ যাব লগা হ'লেও ই 1 কিলোমিটাৰ। যদি আপুনি আপোনাৰ কৰ্মস্থানলৈ যাব বিচাৰে ই আধা কিলোমিটাৰ, 1 কিলোমিটাৰ। এনেদৰে সকলো সময়তে মানুহ শাৰীৰিকভাৱে সক্ৰিয় হৈ থাকে। সেয়েহে আবেলি 3:30-4 বজালৈ সকলোৰে ভোক লাগে। তেওঁলোক অত্যন্ত ভোকাতুৰ হৈ পৰে। কিন্তু আমি এইদৰে জীয়াই থাকিবলৈ শিকিছোঁ কিয়নো খালী পেট আৰু ভোক দুটা পৃথক বস্তু। ভোকৰ অৰ্থ হৈছে যে আপোনাৰ শক্তি হ্ৰাস হোৱা আৰম্ভ হৈছে, কিন্তু খালী পেট এটা ভাল অৱস্থা। যৌগিক বিজ্ঞানত আজি আধুনিক বিজ্ঞানো ইয়াৰ সৈতে একমত হোৱাৰ দিশে অগ্ৰসৰ। কিন্তু আমি আমাৰ অভিজ্ঞতাৰ দ্বাৰা যি জানো আপুনি সেইখিনি জানিবলৈ $1 বিলিয়ন ব্যয় কৰে, কিয়নো গৱেষণা মানেই হৈছে কিমান $1 মিলিয়ন ব্যয় হ'ল। সেইটো এনেকুৱাই। আপোনাৰ শৰীৰ আৰু আপোনাৰ মগজুৱে যেতিয়া আপোনাৰ পেট খালী হৈ থাকে কেৱল তেতিয়াহে শ্ৰেষ্ঠতাৰে কাম কৰে। গতিকে আমি সদায় এনেদৰে খোৱাত নিশ্চিত কৰোঁ আমি যিমানেই নাখাওঁ কিয় যাতে আমাৰ পেট সদায় 2 ঘণ্টাৰ পৰা 2.5 ঘণ্টাৰ ভিতৰত খালী হৈ যাব লাগিব। গতিকে আমি সদায় ভোকত শুবলৈ যাওঁ। মানুহে ভাবে যে তেওঁলোকে শুব নোৱাৰিব, তেওঁলোকে শুব পাৰিব। আজি 25 বছৰ ধৰি মই গড়ে 2.5 পৰা 3 ঘণ্টা শুইছিলোঁ। আজিকালি মই অলপ এলাহ কৰোঁ। মোৰ ভ্ৰমণৰ যি স্তৰ তাৰ সত্ত্বেও মই 3.5 পৰা 4.5 ঘণ্টামান শুওঁ। যেতিয়া মই ভ্ৰমণৰ স্তৰ বুলি কওঁ, যদি মই আগন্তুক কেইদিনমানৰ মোৰ ভ্ৰমণৰ স্তৰৰ বিষয়ে কওঁ আপুনি চকীৰ পৰা পৰি যাব। হয়, মই আপোনাক ক'ব লাগেনে? নালাগে, প্ৰয়োজন নাই। কিয়নো পৰৱৰ্তী 10 দিনত মই 5খন পৃথক দেশত থাকিম। মই নাজানো কেইটা কাৰ্যক্ৰমত ভাগ ল'ম, সকলো ধৰণৰ কাৰ্যক্ৰম। সেয়েহে আপুনি কেৱল অত্যাধিক নোখোৱাৰ বাবেই এনেকৈ চলিবলৈ সক্ষম হ'ব। ই অতি গুৰুত্বপূৰ্ণ। সকলোৱে 2 বাৰ আহাৰ খায়। মই সাধাৰণতে কেৱল এবাৰ আহাৰ খাওঁ, সন্ধিয়া 4:35 কিয়নো মই কাঁহীৰ সন্মুখত বহি কিমান খাব লাগে চিন্তা কৰিবলৈ ভাল নাপাওঁ। মই ভালদৰে খাবলৈ ভাল পাওঁ। গতিকে সন্ধিয়া 4:35 যদি মই আহাৰ খাওঁ তেন্তে পিছদিনাহে আকৌ খাওঁ। এয়া যথেষ্ট হয়নে? মোক ঠিকে দেখিছেনে? হেল্ল', মোক আপোনালোকৰ ৰোগীৰ দৰে লগা নাই, হয়নে? মই শৰীৰত কোনো সংশোধন আৰু বিশুদ্ধকৰণৰ বাবে আপোনাৰ ওচৰলৈ আহিবলৈ নাই। আপোনাৰ পেট খালী হ'ব লাগিব। ই অতি গুৰুত্বপূৰ্ণ। অন্যথা কোষৰ বিশুদ্ধীকৰণ সম্ভৱ নহয়। আপুনি বস্তুবোৰ জমা কৰে আৰু তাৰ পিছত আপোনাৰ সকলো ধৰণৰ সমস্যাৰ সৃষ্টি হয়। প্ৰথম কথাটো হ'ল শৰীৰৰ জড়তা। জড়তাৰ অৰ্থ হৈছে জড়তাৰ বহুতো স্তৰ আছে। যদি আপুনি লক্ষ্য কৰে আপোনাৰ টোপনিৰ সমস্ত পৰিমাণেই হৈছে জড়তা। আপোনালোক সকলো ইয়ালৈ জীয়াই থাকিবলৈ আহিছেনে? হেল্ল', জীয়াই থাকিবলৈ, হয়নে? ইয়াত নহয়, ইয়াত। মই এই জীৱনৰ কথা কৈছোঁ।
জীৱনৰ উদ্দেশ্য হৈছে জীয়াই থকা, নহয়নে? কিন্তু যিহেতু আপুনি আমেৰিকান চিকিৎসকসকলৰ বিষয়ে কৈছে, পিছে এইবোৰ আজিকালি ইয়াৰ চিকিৎসকসকলেও ক'বলৈ ধৰিছে। সকলো আমেৰিকান চিকিৎসকে কয় যে আপুনি ন্যূনতম 7 পৰা 8 ঘণ্টা শুব লাগে। ইয়াৰ অৰ্থ হৈছে আপুনি জীৱনৰ 1/3 শুই কটাব লাগিব। আন 2-3 ঘণ্টা 4 ঘণ্টা গা ধোৱা, শৌচাগাৰ, ইটো সিটো। আপুনি জানেনে? আপোনাৰ জীৱনৰ 50% কেৱল ৰক্ষণাবেক্ষণতেই যায়। ধৰক আপোনাৰ এখন বাহন আছে, আপোনাৰ এখন মটৰ চাইকেল বা গাড়ী আছে। যদি মাহত এটা দিন ইয়াৰ প্ৰতিপালনত যায়, ইয়াক ৰখাৰ লাভ আছে। যদি ইয়াক মাহত 15 দিন প্ৰতিপালন কৰিব লগা হয়, ই এটা বিপদ, নহয়নে? বেছিভাগ মানুহে তেওঁলোকৰ শৰীৰক উৎপীড়নত পৰিণত কৰিছে, কাৰণ তেওঁলোকৰ নিজৰ শৰীৰ তেওঁলোকৰ জীৱনত এটা ডাঙৰ বাধা হৈ পৰিছে। তেওঁলোকে যি কৰিব বিচাৰে তেওঁলোকৰ শৰীৰে তেওঁলোকক কৰিবলৈ নিদিয়ে। সেয়েহে ইয়াত বহুতো দিশ আছে। এটা গুৰুত্বপূৰ্ণ দিশ হ'ল মানুহে প্ৰয়োজনতকৈ বহুত বেছি খাই আছে। কেৱল এই কাৰণেই যিহেতু তেওঁলোকক কোৱা হৈছে যে আপুনি বেছি খাব লাগিব, অন্যথা আপুনি দুৰ্বল হ'ব, ইটো সিটো। এনেদৰে আপুনি শৰীৰটো চলাই নিব নোৱাৰে। আজিকালি সকলোৱে কম ইন্ধন ব্যৱহৃত গাড়ী, মটৰ চাইকেলৰ দিশে কৰ্মৰত। ইয়াৰ অৰ্থ কি? যদি যন্ত্ৰটো সুচাৰুৰূপে চলে, ই কম ইন্ধন ব্যৱহাৰ কৰিব, নহয়নে? সেয়েহে যদি আপুনি ইয়াত বহি আছে আৰু আপুনি যথেষ্ট স্বচ্ছন্দ্যত আছে, এতিয়া ই কম ইন্ধন ব্যৱহাৰ কৰিব। যদি আপুনি সকলো সময়তে এনে কৰে, তেনেহ'লে ই অধিক ইন্ধন ব্যৱহাৰ কৰিব। ই আপুনি খোৱাটো বিচাৰিব, বাধ্যকতা আহি পৰিব। সেয়েহে এই নতুন নামটো ইণ্টাৰমিটেণ্ট ইটিং আপুনি চোৱা উচিত। আমেৰিকাত মানুহবোৰ আমাৰ প্ৰগ্ৰেমলৈ আহিব। আমাৰ প্ৰগ্ৰেমবোৰ 10 ঘণ্টা 12 ঘণ্টা চলে। সেয়েহে তেওঁলোকে অলপ বিস্কুট আৰু আন কিবা লৈ আহিব। তেওঁলোকে কয়, মোৰ ছুগাৰ ইনটলাৰেঞ্চ আছে, মই খাবই লাগিব। মই তেওঁলোকক কওঁ, আপুনি কেৱল ইয়াত থাকক, আপুনি মৰিব নোৱাৰে, মই নিশ্চিত কৰিম। কাৰণ মোৰ হাতত কাৰো মৃত্যু হোৱাটো মই নিবিচাৰোঁ, ঠিক আছে? মই নিশ্চিত কৰিম। তেওঁ প্ৰথম দিনা ক'ব, নহয় নহয় মই খাব লাগিব। তৃতীয় দিনলৈ তেওঁলোকে সেই সকলোবোৰ এৰি দিয়ে। 12 ঘণ্টা খাদ্য অবিহনে তেওঁলোকে তাত বহি থাকে। তেওঁলোক সম্পূৰ্ণৰূপে ভালে থাকে। চাওক, See, health is not something you can do from outside. Health is something you have to do from within. From outside, when something goes wrong, you can seek some help. স্বাস্থ্যটো আপুনি বাহিৰৰ পৰা কৰিব পৰা কাম নহয়। স্বাস্থ্য হৈছে এনে এটা বস্তু যিটো আপুনি ভিতৰৰ পৰা কৰিব লাগিব। বাহিৰৰ পৰা যেতিয়া কিবা ভুল হয়, আপুনি কিছু সহায় বিচাৰিব পাৰে। কিন্তু সকলো সময়তে আপোনাৰ কিবা ভুল হ'লে, ইয়াৰ অৰ্থ হৈছে আপুনি এটা ত্ৰুটিপূৰ্ণ যন্ত্ৰ। সকলো সময়তে আপোনাৰ কিবা সমস্যা হয়। কিয়? ইয়াক এনেদৰে ডিজাইন কৰা হোৱা নাই। এইটো স্বাস্থ্যৰ বাবে প্ৰস্তুত কৰা হৈছে। আপোনাৰ শৰীৰৰ প্ৰতিটো কোষ স্বাস্থ্যৰ বাবে সৃষ্টি কৰা হৈছে, নহয়নে? আপোনাৰ বাহিৰে সকলোৱে স্বাস্থ্যৰ বাবে কঠোৰ পৰিশ্ৰম কৰি আছে। সেয়েহে যুগত ন্যূনতম 8 ঘণ্টাৰ ব্যৱধান ৰখাৰ পৰামৰ্শ দিয়া হৈছে। এটা আহাৰ আৰু পৰৱৰ্তী আহাৰৰ মাজত 8 ঘণ্টাৰ বিৰতি থকা উচিত। যদি আপুনি এনে কৰে, আপুনি দেখিব আপোনাৰ স্বাস্থ্যজনিত আধা সমস্যা, যিয়েই স্বাস্থ্যজনিত সমস্যা আছে, ন্যূনতম 50% 6 সপ্তাহৰ ভিতৰত আঁতৰি যাব। যদি আপুনি অন্য কিছুমান কাম কৰে, যিবোৰ বৰ্তমান অলপ কঠিন যেন লাগিব পাৰে, যদি আপোনাৰ অলপ যৌগিক অনুশীলন থাকে, ধ্যানযুক্ত কিছু, তেনেহ'লে আপুনি দেখিব যে আপোনাৰ সমস্যাৰ 90% আঁতৰি যাব। 10% যদি এতিয়াও অব্যাহত থাকে, আমি ইয়াৰ চিকিৎসা কৰিব পাৰোঁ। এতিয়া এইটো এনেকুৱা হৈ পৰিছে, স্বাস্থ্যসেৱা প্ৰণালীটো, বিশেষকৈ য'ত বুজন পৰিমাণৰ বীমা আঁচনি আছে, মানুহে সকলো ধৰণৰ আৱৰ্জনা খাই আছে। চিকিৎসকৰ ওচৰলৈ গৈ কয়, মোক ঠিক কৰক। ই এনেদৰে কাম নকৰে।